2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনৰ লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ। আপোনালোকৰ কাৰণে ভাল খবৰটো হৈছে ফিজিকেল ষ্টাৰ্ট হ'ব 2 অক্টোবৰৰ পৰা। আছাম পুলিচ, কামাণ্ডো, ফৰেষ্টৰ, ড্ৰাইভাৰ যিবিলাকৰ মানে পোষ্ট ওলাইছিলে আৰু সেইবিলাকৰ ফিজিকেল ষ্টাৰ্ট হ'ব 2 অক্টোবৰৰ পৰা। আৰু নিউ ভেকেঞ্চি দিয়াৰ কথা আছিলে 25,000, সেই 25,000 ভেকেঞ্চিও সেই 3 মাহৰ ভিতৰত ওলাই যাব। আৰু আপোনালোকে যদি আপোনাৰ জীৱনটো যদি সলনি কৰিব বিচাৰে, যদি চেঞ্জ কৰিব বিচাৰে, তেন্তে আপোনালোকৰ হাতত 3 মাহ সময় আছে। আৰু এই 3 মাহত আপোনালোকে যদি ভালকে প্ৰেক্টিচ কৰে, ভালকে মানে বহুত বেছি ভালকে আপোনালোকে 3 মাহৰ প্ৰত্যেকটো দিন আপোনালোকে কষ্ট কৰিব লাগিব। এই 3 মাহত আপোনালোকে কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰি দিব পাৰে, আপোনালোকে নিজক বহুত বেছিকৈ মানে আপোনালোকে চেঞ্জ কৰি দিব পাৰে, কিন্তু আপোনালোকৰ ওপৰত কথা। আৰু যদি আপোনালোকে যদি পাছ নকৰোঁ বুলি যদি ভাবে, আপোনালোকে যদি ফেইল কৰিম বুলি ভাবে, এই বাদ দে আৰু দি চামগে, যদি পাছ কৰোঁ যদি ফেইল কৰোঁ তেনেকৈ যদি আপোনালোকে ভাবে, তেন্তে একো নাই, মতলব নাই। আপোনালোকে এমাহৰ আগত প্ৰেক্টিচ কৰিব দিবগে, 100% ফেইল কৰিব, সেইটো মোৰ ফালৰ পৰা গেৰাণ্টি। এমাহৰ আগত যদি আপোনালোকে প্ৰেক্টিচ কৰি যদি ইণ্টাৰভিউ দিয়ে, আপুনি প্ৰেক্টিচ কৰিব এমাহ, আৰু আপোনালোকৰ লগৰখিনিয়ে যদি বছৰ ধৰি যদি প্ৰেক্টিচ কৰি থাকে আৰু সিহঁতক আপুনি বিট কৰিব পাৰিবনে? আৰু আপুনি তেনেকৈ পাছ কৰিবনে? নাম্বাৰ আপুনি বেছি পাবনে? কেতিয়াও নাপায় সিহঁততকে। সিহঁতে বছৰ ধৰি প্ৰেক্টিচ কৰি আছে। আৰু এটা কথা, আপোনালোকে বছৰ ধৰি আপোনালোকে অকল প্ৰেক্টিচ কৰি থাকিলে নহ'ব, আপোনালোকে সঠিক চিডিউল আপোনালোকে ফ'ল' কৰিব লাগিব। এখন যদি সঠিক চিডিউল ফ'ল' কৰে, তেন্তে আপোনালোকৰ ৰানিং ইম্প্ৰুভ কৰিব পাৰিব। যদি আপোনালোকে ডেইলি গৈ যদি আপোনালোকে 3200 মিটাৰকে যদি মাৰি থাকে বা 4800 মিটাৰকে যদি ডেইলি আপোনালোকে যদি মাৰি থাকে, তেনেকৈ আপোনালোকৰ ৰানিং ইম্প্ৰুভ নহ'ব। আপোনালোকক লাগিব ষ্টেমিনা লাগিব, আপোনালোকক ৰানিং স্পীড লাগিব, লেগ আপোনালোকে খুলিব পাৰিব লাগিব, তেতিয়া আপোনালোকে স্পীড যাব। মানে বহুত কথা আছে। গতিকে এখন আপোনালোকে চিডিউল মানে ফ'ল' কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ইম্প্ৰুভ হ'ব। গতিকে এখন যদি চিডিউল লাগে বুলি নহয়, চিডিউল আপোনালোকক দৰকাৰ হ'বই। গতিকে মই এখন চিডিউল আপোনালোকক বনাই দিম 3 মাহৰ কাৰণে। 3 মাহৰ মানে এতিয়া এইটো মাহত এখন বনাই দিছোঁ, আৰু 2 মাহ থাকিবগৈ তেতিয়া এখন বনাই দিম, আৰু লাষ্ট মাহত এখন বনাই দিম, আৰু লাষ্ট উইকত এখন আপোনালোকক মই বনাই দিম। তেতিয়াহে আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'ব। বহুত ল'ৰা এনেকুৱা আছে, ডেইলি প্ৰেক্টিচ কৰে, সদায় আহি তেওঁ ৰানিং কৰে, কিন্তু সঠিক গাইড নোপোৱাৰ কাৰণে তেওঁ ভাল নাম্বাৰ এটা পৰীক্ষা তুলিব নোৱাৰে, সেই ফিজিকেলত ভাল মাৰ্ক এটা তুলিব নোৱাৰে, আৰু তুলিব নোৱাৰাৰ কাৰণে সি বাৰে প্ৰতি ফেইল কৰে। গতিকে সঠিক গাইড আপোনালোকক লাগিব। সঠিক গাইড যদি আপোনালোকে লয়, তেতিয়া আপুনি আগুৱাই যাব পাৰিব। এনেই আহি আপোনালোকে ডেইলি ফিল্ডত আপোনালোকে তেনেকৈ ৰানিং কৰি থাকিলেও নহ'ব। আৰু কিছুমান এনেকুৱা ল'ৰা আছে, সি জীৱনত সফল হ'ব বিচাৰে, সিও ৰানিং কৰিব বিচাৰে, সিও প্ৰেক্টিচ কৰিব বিচাৰে, সিও কষ্ট কৰিব বিচাৰে, কিন্তু ইয়াৰ কি হয়, লাজ এটা আছে, আৰু সেই লাজটোৱে ইয়াৰ জীৱনটো বৰবাদ কৰি নি আছে। গতিকে আপোনালোকক তেনেকুৱা ল'ৰাই যদি চাই আছে, আপোনালোকক কৈছোঁ, আপোনালোকে লাজ নকৰিব। আপোনালোকে লাজ কৰি লাভ নাই। মানুহলৈ লাজ কৰি কি লাভ আছে? আপোনালোকক সেই মানুহে নোখোৱায়, আপোনালোকৰ বিপদত সেই মানুহে সহায় নকৰে। আপোনাৰ সহায় আপুনি নিজে কৰিব লাগিব। আপোনালোকক যেতিয়া টকা পইচা দৰকাৰ হ'ব, সেই মানুহ যিবিলাকলৈ যে আপুনি লাজ কৰিছে, সিহঁতে আপোনালোকক সহায় কৰিবনে? আপোনাক সহায় কৰিবনে? আপোনাৰ মা দেউতা যদি বেমাৰত পৰে, সিহঁতে আহি পিনে সহায় কৰিবনে? কেতিয়াও নকৰে। আপোনাৰ সহায় আপুনি নিজে কৰিব লাগিব। সেইকাৰণে আপুনি এতিয়া কষ্ট কৰক, আৰু এইটো কষ্ট কৰাৰ বয়স হয়। এতিয়াই যদি আপুনি কষ্ট কৰে, পাছলৈ আপোনাৰ আৰাম হ'ব আৰু আপুনি সফল হ'ব পাৰিব। গতিকে বেলেগলৈ লাজ কৰি লাভ নাই। আপুনি এতিয়া ৰানিং কৰিব নোৱাৰিছে, একো নাই। আপোনালোকে প্ৰথম কেইদিন নোৱাৰে, প্ৰথম কেইদিন কোনেও নোৱাৰে। যিকেইজনে যে আপোনাৰ লগৰ যিকেইজনে যে এতিয়া দৌৰি আছে, বহুত ভালকৈ দৌৰি আছে, সিহঁতেও আগতে দৌৰিব নোৱাৰিছিলে, এতিয়া প্ৰেক্টিচ কৰিহে পাৰিছে। যত্নৰ পৰা কোনো শিকি নাহে, মাকৰ পেটৰ পৰা কোনো শিকি নাহে, ইয়াতে শিকে, ইয়াতে শিকিব লাগিব। আপুনি লাজ পাওক নাই, কোনোবাই হাঁহিছে হাঁহিব দিয়ক, কি কথা আছে, কি মেটাৰ আছে? আৰে সি হাঁহিছে হাঁহি থাকক, আপোনাৰ কাম আপুনি কৰি যাওক। আপোনাৰ কাম যদি আপুনি কৰি যায়, তেতিয়াহে আপুনি সফল হ'ব। এইবিলাক লাজ কৰি, মানুহলৈ লাজ কৰি কোনো লাভ নাই, ঠিক আছে? এইটো আপোনালোকে মনৰ পৰা আঁতৰাই দিব। কোনোবাই যে মোক হাঁহিব, কোনোবাই কিবা ক'ব নেকি, এইবিলাক কেতিয়াও মনত নানিব। এইবিলাক যদি মনত থাকে, আপোনাৰ জীৱনটো বৰবাদ হৈ যাব, সম্পূৰ্ণ বৰবাদ হৈ যাব। আপোনাৰ সপোন সপোনে হৈ থাকিব। মানুহে আপোনাৰ সপোন পূৰ কৰিব নিদিয়ে, আপোনাৰ সপোন আপুনি নিজে পূৰ কৰিব লাগিব। আৰু এটা কথা আপোনালোকক মই কৈ লৈছোঁ, নিজক কেতিয়াও দুৰ্বল বুলি নাভাবিব, নিজক আপুনি শক্তিশালী বুলি ভাবক। আপুনি প্ৰত্যেকটো কামে আপুনি কৰিব পাৰিব। আপোনাৰ যদি লগৰটোৱে যদি কৰিব পাৰিছে, আপুনি কিয় নোৱাৰিব? ইয়াতকৈ মই শক্তিশালী বুলি আপুনি নিজক ভাবক, আৰু নিজক যেতিয়া আপুনি শক্তিশালী বুলি ভাবিব, আপুনি প্ৰত্যেকটো কামে আপুনি কৰিব পাৰিব।
প্ৰত্যেকটো কামে আপোনাৰ কাৰণে সহজ হ'ব গতিকে আপোনালোকক মই কথাখিনি ক'লো ভালকে আপোনালোকে প্ৰিপাৰেচন কৰিব আপোনালোকৰ হাতত সময় নাই মাত্ৰ 3 মাহ সময় আছে এই 3 মাহতে আপোনালোকৰ জীৱন সলনি কৰিব পাৰিব আপোনালোকে যদি 100% যদি ডিসিপ্লিন ৰাখি যদি কাম কৰে ঠিক আছে কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সকলোখিনি মইতো ভিডিঅ' দি যাম কিন্তু মই মাত্ৰ আপোনালোকক ক'ব পাৰিম আপোনালোকে কৰাটো আপোনালোকৰ নিজৰ দায়িত্ব মাত্ৰ মই আপোনালোকক ক'ব পাৰিম আপোনালোকে গতিকে CM ছাৰে কি কৰে আপোনালোকে ভিডিঅ'টো চালে গতিকে আপোনালোকে জোচটো আনক গতিকে জোচ আনি আপোনালোকে কাম কৰক আৰু এই জোচটো আপোনালোকে 3 মাহ ৰাখক আৰু 3 মাহ যদি আপোনালোকে ডিসিপ্লিনত যদি কাম কৰে আপুনি সফল হ'বই 100% হ'ব গতিকে আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব আৰু কি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব মই দি যাম ঠিক আছে